আৰু আপোনালোক সকলোকে শ্ৰদ্ধা জনাই মই চমুকে মোৰ কথাখিনি ক'বলৈ আৰম্ভ কৰিছোঁ। পিছত কৈ ল'ব। খেতিটো হৈছেনে নাই ৰাইজৰ এবাৰ? পানী ৰুব পাৰিছে নাই একচুৱেলি? মানে আমাৰ পানীগাঁও যিহেতু মিটিংখন হৈছে বচাগাঁও পানীগাঁও এই অঞ্চলত মইতো অলপ খেতি বাতি দেখিছোঁ, ইয়াত অলপ হৈছে ক'ৰবাত। কিমান মানুহে খেতি কৰিব পৰা নাই? বহুত মানুহে খেতি কৰিব পৰা নাই। বহুত মানুহে খেতি কৰিব পৰা নাই। এসব আঁতৰাই দেচোন, এনেই মিছামিছি ফুটাটো আঁতৰাই ন শান্তিয়ে কথা ক'ব লাগে। খেতিটো একেবাৰে নহ'ল নেকি এবাৰ? মোক এটা কথা কওকচোন, যদি খেতি নহয় এই পানীগাঁও অঞ্চলৰ ৰাইজৰ বা বচাগাঁও অঞ্চলৰ ৰাইজৰ যদি খেতি নহয় তেতিয়াহ'লে কি অসুবিধা হ'ব? মোক মানে একচুৱেলি মানে ইয়াৰ মানুহবিলাকে মূলতঃ খেতি কৰি খায়নে? নে অন্য ব্যৱসায় বাণিজ্য বা চাকৰি কৰি খায়? মূলতঃ খেতি কৰি খায় ন? মই এনেকৈ ভাবোঁ যে চাকৰিয়াল মানুহ এজনৰ কাৰণে যেনেকৈ মাহেকীয়া দৰমহাটো হয়নে বা পেঞ্চনটো হয়নে, ঠিক তেনেকৈ আমাৰ খেতিয়কবিলাকৰ কাৰণে আমাৰ ভঁৰাল ঘৰটোৱে মানে আমাৰ দৰমহাটো, আমাৰ পেঞ্চনটো, আৰু সঁচা কথা ক'বলৈ গ'লে ভঁৰাল ঘৰটোৱে আমাৰ কাৰণে বেংকৰ কাৰেণ্ট ডিপজিটৰ নিচিনা হয়নে নহয়? কাৰেণ্ট কথা পাতি আছোঁ সঁচাই দিয়া এখন যেনেকৈ মই সদায় কৈ থাকোঁ যে আমাৰ ভঁৰাল ঘৰটো হ'ল আমাৰ দুখীয়া খেতিয়ক মানুহবিলাকৰ কাৰণে এটা বেংকৰ নিচিনা হয়নে নহয়? যেতিয়াই আমাৰ ধানৰ দৰকাৰ হ'ল, চাউলৰ দৰকাৰ হ'ল, তাৰ পৰা উলিয়াওঁ। যেতিয়াই ল'ৰা ছোৱালীকেইটা বোলে কিতাপ কিনিব পৰা নাই তাৰ পৰা 1 মোনমান ধান বিক্ৰী কৰোঁ হয়নে নহয়? তেনেকৈ চলেনে নাই এই অঞ্চলৰ মানুহ? আমি আমাৰ ঘৰটো কেনেকৈ চলিছিলোঁ জানে? মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ তেতিয়া আমাৰ ঘৰত 4 বিঘা মাটি আছিল। 4 বিঘাই আছে, 4 বিঘা মাটি আছিলে। 4 বিঘা মাটিত চলিব নোৱাৰোঁ কাৰণে আমি আনৰ ঘৰৰ পৰা আধি লওঁ আৰু বন্ধকত লওঁ। ককাইদেউ, মই, দেউতা, মা আৰু আমাৰ 4জনী ছোৱালী আছিলে। আমি এই 8টা মানুহে লগ লাগি একদম অতি কমেও আমি 30 বিঘামান মাটিৰ খেতি কৰোঁ। পুৰা কষ্ট কৰোঁ। মই 3:30 বজাতে হাল লৈ যাওঁ, 3:30 বজাতে ককাইদেৱে মই হাল লৈ যাওঁ, দেউতাই অলপ সময়ৰ পাছত চাহ লৈ যায়। 3:30 যেতিয়া হাল আমি বাওঁ, আপোনালোকৰ মনত আছে নাই? আপোনালোকে যিবিলাকে খেতি কৰে তেওঁলোকে জানিব 3:30 পিছত 5টামান বজাৰ আগতে 4:30মান বজাত এবাৰ আন্ধাৰ হয়, আকৌ পোহৰ হোৱাৰ পাছত আকৌ এবাৰ আন্ধাৰ হয়নে? মই বহুতবাৰ সেই আন্ধাৰৰ সময়খিনিত গৰু ৰখাই ওচৰতে আলিৰ ওপৰত ধুওঁ, নহ'লে বা সৰু হাবি থাকে হাবিতে শুই থাকোঁ। আমি তেনেকৈ খেতি কৰিছিলোঁ। একদম মই স্কুলত খুব পঢ়াত চোকা ল'ৰা আছিলোঁ। মই বৃত্তিও পাইছিলোঁ, স্কুলৰ প্ৰথম ল'ৰা আছিলোঁ, হাইস্কুলতো তেনেকুৱা, কলেজতো তেনেকুৱা।
কিন্তু সেই সকলোবিলাকৰ পাছতো মই সদায় খেতি কৰিবলৈ যাওঁ, সদায় ঘাঁহ কাটিবলৈ যাওঁ। আমাৰ ওচৰত বাগান আছে, চাহ বাগানৰ পৰা ঘাঁহ আনিবলৈ যাওঁ, বুজিছানে? তো আমাৰ কাৰণে সেইকাৰণে মই মানে খেতিটো দেখিলে মানে এনেকৈ সেউজীয়াটোৱে নহয়। আৰু ধান ওলোৱাৰ পাছত যেতিয়া গেৰুৱা মেলে তেতিয়া মই অকল ধানটোৰ গুণ নাপাওঁ, মই লগতে পথাৰডৰাৰো গুণ পাওঁ। পথাৰডৰাৰো গুণ পায়। চাবচোন, ভাল লগা ছোৱালীজনী অকল দূৰৰ পৰা দেখিবলৈ ধুনীয়া নহয়, তাৰ গাৰ পৰা এটা ধুনীয়া গোন্ধও পায় প্ৰেমিকবিলাকে। হয়নে নহয়? হয়নে নহয়? টাউনত থকা মানুহবিলাকে ধানৰ সেইটো আচল গুণটো নাপায়। আমি পথাৰৰ কাষেদি গ'লে গুণ পাওঁ, ধানৰ গুণ, বুজিছেনে নাই? বতাহত আমি গুণ পাওঁ ধানডৰা, কাৰণ আমি নিজে খেতিয়ক হয়, খেতি কৰি কেনেকৈ কষ্ট কৰি প্ৰথম দিনা ৰোৱাৰ পাছত দুদিন পানী নুসুমোৱাকৈ ৰাখিলোঁ, তাৰপিছত আকৌ পানী সুমুৱালোঁ, তাৰপিছত আকৌ বেকা ধানটো পোন হৈছে, অলপ সেউজীয়া হৈছে, প্ৰত্যেক দিনাই চাবলৈ গ'লোঁ, মনটো কেনেকৈ ভাল লাগি গৈ থাকে নহয়, হয়নে নহয়? তো সেইকাৰণে মই আপোনালোকক এটা কথা ক'ব খোজোঁ যে ৰাজনীতি কৰা মানুহবিলাক যদি খেতি কৰা মানুহ নহয়, আমাৰ যদি মুখ্যমন্ত্ৰীজনে যদি খেতি কৰিব নাজানে বা দুবছৰ হ'লেও অন্ততঃ খেতিটো নিজে তুলি পোৱা নাই, সেই মানুহটো মুখ্যমন্ত্ৰী হ'লে মানে খেতিয়কবিলাকৰ দুখ বুজি নাপায়, হয়নে নহয়? এতিয়াৰ পৰা আমি যিমান মুখ্যমন্ত্ৰী পাতিছোঁ, সেয়া আমাৰ গোপীনাথ বৰদলৈয়ে হওক বা আমাৰ সেয়া হিমন্ত বিশ্ব শৰ্মাই হওক, সেয়া আমাৰ তৰুণ গগৈ ডাঙৰীয়াই হওক বা সেয়া আমাৰ প্ৰফুল্ল মহন্ত ডাঙৰীয়াই হওক, এই মানুহবিলাকে কোনোদিন খেতি কৰি পোৱা নাই, এওঁলোকে দূৰৰ পৰা খেতিটো দেখিছে, তেওঁলোকে লোকে খেতি কৰা চাইছে। সেইকাৰণে খেতিটোৰ আচল যিটো মাহাত্ম্য, আচল যিটো গুণ, সেই গুণটো বুজি নোপোৱাৰ কাৰণে সেই তেতিয়াৰ পৰা 1947 চনৰ পৰা এতিয়ালৈকে খেতিয়কবিলাকৰ কাৰণে কোনো মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে ভাল কাম নকৰিলে। আজি মই সঁচা কথা কৈছোঁ, যদি কোনোবা অসমৰ মানুহৰ কাৰণে ভাল পোৱা মানুহ আছে, তেওঁলোকৰ এতিয়া বুকুখন ফাটি গৈছে। কেলে? এইবাৰ খেতিটো কৰিব পৰা নাই, হয়নে? মই সেইদিনা কোকৰাঝাৰলৈ গৈছিলোঁ, গোটেই বড়ো মানুহ থাকে। মই বাক্সা ডিষ্ট্ৰিক্টলৈ গৈছিলোঁ, বড়ো মানুহ আৰু আমাৰ অসমীয়া ভাষী মানুহ থাকে। মই সেইদিনা তামোলপুৰলৈ গৈছিলোঁ, অনুসূচিত জাতি SC মানুহ আৰু বড়ো মানুহ থাকে। আৰু তাৰপিছত মই ওদালগুৰিলৈ গৈছিলোঁ, বড়ো চাহ জনগোষ্ঠীৰ মানুহ থাকে। মই গোটেই 4খন ডিষ্ট্ৰিক্টৰ পথাৰবিলাক ঘূৰি আহিছোঁ। ইয়াততো আপোনালোকৰ লখিমপুৰততো অলপ মানুহে ৰুইছে, তাততো একডৰা পথাৰো ৰুব পৰা নাই, এডৰা পথাৰো ৰোৱা মই দেখা নাই, একডৰা পথাৰ ৰোৱা নাই। কেলে জানেনে? তাত মানে আহাৰ মাহত ধানটো ৰোৱে, অলপ এডভান্স আমাৰ ইয়াতকৈ। আমাৰতো শাওন ভাদলৈকে হৈ যায় কেতিয়াবা, আপোনালোকৰ দ পথাৰটো চাগে ভাদলৈও হয়নে নহয়? কিন্তু তাত একদম আহাৰ মাহলৈকে ৰোৱে। আৰু আজিকালি কঠীয়াবিলাক চব এডভান্স কঠীয়া হ'ল, অলপ উন্নত জাতৰ এডভান্স কঠীয়া পাৰিলে। গতিকে কঠীয়াবিলাক একেবাৰে হেৰি হৈ গ'ল, বুঢ়া হৈ গ'ল। কি হোৱা বুলি কয়, এইটো যে গাঁঠি ধৰিলে। গতিকে তাত মই এবাৰ যে গৈছোঁ, খেতিয়কবিলাকে কৈছে যে মোক কোনোবাই ছাৰ বুলি কৈছে, কোনোবাই ককাইদেউ বুলি কৈছে, কোনোবাই গগৈ বুলি কৈছে, কৈছে যে এইবাৰ আমি মৰি গ'লোঁ, এইবাৰ আমি একডৰাও পথাৰ ৰুব নোৱাৰিলোঁ। মই আপোনালোকক সুধিব খুজিছোঁ, যদি অসমৰ মানুহে আটাইতকৈ বেছি ইনকাম কৰে, তেতিয়াহ'লে সেই বস্তুটোৱে খেতি হয়নে নহয়? হয়নে নহয় বাৰু? হয়নে নহয়? ঐ মানুহবিলাক একদম মন চন মাৰি আছে নেকি? অসমীয়া মানুহৰ কলিজাটো শুকাই গৈছে, কথা চথা ক'ব নোৱাৰা হ'ল মিছামিছি। মাত মাতিব লাগিব, হয়নে নহয়? মই যেতিয়া আন্দোলনত আছিলোঁ, এতিয়া এনেকৈ পথাৰ অকণমান শুকাই থকা হ'লে মই হিমন্তৰ গলাতে ধৰিলোগেহেঁতেন, হয়নে নহয়? মই যেতিয়া আন্দোলনত যেতিয়া আছিলোঁ, কেনেকুৱা আছিলোঁ দেখিছিলেনে নাই? মই বুলি
অসমত মানে আচল আন্দোলন কৰা মানুহ নাই এতিয়া সব ঠাণ্ডা হৈ গ'ল সব পকেটত সোমালে এই সময়ত মই শুনিলোঁ আপোনালোকৰ ইয়ালৈ আহি থাকোঁতে মই কাৰোবাক সুধিছিলোঁ ৰাস্তাতে বোলো বচা গাঁৱত খেতি হৈছে নাই নাই বোলে বচা গাঁৱত ভেকুলীৰ বিয়া পাতিছে হয় নেকি মই সেইকাৰণে টিভিত এইমাত্ৰ টিভি ল'ৰাবিলাকে সুধিছিলে সাংবাদিকসকলে সুধিছিলে মোক বোলে পথাৰত পানী নাই আপুনি কি ক'ব মই বোলো হিমন্ত বিশ্ব শৰ্মা সদায় ছোৱালী আৰু বোৱাৰীবিলাকৰ লগত চেলফি উঠি থাকে মই বোলো হিমন্ত বিশ্ব শৰ্মাক মই এবাৰ ভেকুলী এজনীৰ লগত চেলফি এটা বিচাৰোঁ হয়নে নহয় বাৰু কওকচোন ভেকুলীজনীক যে এনেকৈ ফুট দি দিয়ে গামোচা এখন যে পিন্ধাই দিয়ে হয়নে নহয় হিমন্তই তেওঁৰ লগতহে এতিয়া ফুট হেৰি এটা চেলফি এটা ল'ব লাগে এইটো চেলফিহে গোটেই পৃথিৱীত বিখ্যাত হ'ব হয়নে নহয় মই সেইকাৰণে আপোনালোকৰ এই মিটিঙৰ পৰা সাংবাদিকসকল আছে সাংবাদিকসকলৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে আমাৰ ইয়াত উপস্থিত থকা সব খেতিয়ক মানুহবিলাকে বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাই ভেকুলী এজনীৰ লগত ভেকুলীৰ বিয়াৰ সময়ত আমাৰ দৰা হিচাপে হিমন্ত বিশ্ব শৰ্মাই চেলফি এটা উঠি আমাৰ অসমৰ মানুহক দেখুৱাব লাগে হয়নে নহয় বুজি পাইছেনে নাই মই কি কৈছোঁ বুজি পাইছেনে নাই মই কোৱা কথাটো হ'ল যে অসমৰ যিখন চৰকাৰ বা যিজন মুখ্যমন্ত্ৰীয়ে খেতিয়কৰ পথাৰত যেতিয়া খেতি কৰিব পৰা নাই খৰাং হৈছে সেই সময়ত এক টোপালো পানী দিবলৈ সক্ষম হোৱা নাই সেইজন মুখ্যমন্ত্ৰী অসমত মুখ্যমন্ত্ৰী হৈ থকাৰ যোগ্য নহয় হয়নে নহয় কথাটো হয়নে নহয় সেইজন মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগেনে নাই আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি আৰু আৰ এছ এছে কয় বোলে একদম আমি হলো জাতি মাটি ভেটি ৰক্ষা কৰা মানুহ সিহঁতি আমাৰ পথাৰ ৰক্ষা কৰিবলৈ কাক দিছে দায়িত্ব জানেনে নাই ইৰিগেশ্যন মন্ত্ৰী জলসিঞ্চন মন্ত্ৰীজনৰ নাম কি পথাৰত পানী যোগান দিয়া মন্ত্ৰীজনৰ নাম কি নামটো অশোক সিংঘাল এই সিংঘাল উপাধিটো আপোনালোকে কেতিয়াবা শুনিছে নেকি হয়নে নহয় আমি দলে শুনিছোঁ আমি পেগু শুনিছোঁ মানে আমি দাস শুনিছোঁ আমি হাজৰিকা শুনিছোঁ আমি গগৈ শুনিছোঁ আমি শৰ্মা শুনিছোঁ আমি ভট্টাচাৰ্য শুনিছোঁ আমি আহমেদ শুনিছোঁ আমি হুছেইন শুনিছোঁ সব জাতিৰ উপাধি শুনিছোঁ আমি দেউৰী শুনিছোঁ হয়নে নহয় কিন্তু সিংঘাল অসমীয়া মানুহে শুনিছিলোঁ নেকি কোনোবা খেতিয়ক অসমত সিংঘাল আছে নেকি এই মানুহটোক কেতিয়া অসমলৈ আহিছিলে কৰ মানুহ কি জাতিৰ মানুহ সেই মানুহটোক যে অসমত পথাৰত পানী যোগান দিবলৈ দিছে কথাটো বুজি পাইছেনে না পানী কেনেকৈ পাব যিটো মানুহক পথাৰত পানী যোগান দিবলৈ দিছে সি মাৰোৱাৰী মানুহ হয় মাৰোৱাৰীয়ে অসমত খেতি কৰে নেকি খেতিয়ক মাৰোৱাৰীয়ে খাটাহে চিনি পায় হয়নে নহয় তো সেই মাৰোৱাৰীক যদি অসমৰ পথাৰত পানী যোগান দিবলৈ RSS আৰু বিজেপি হিমন্তই যদি ঠিকা দিয়ে তেতিয়াহ'লে আমাৰ পথাৰত পানী হ'ব নেকি তেতিয়া অসমীয়া মানুহে ভেকুলী বিয়া পতাৰ বাহিৰে কি কৰিব পাৰিব হয়নে নহয় আমাৰ দলে পেগুক দিব লাগিছিলে আমাৰ দাস বা হাজৰিকাক দিব লাগিছিলে গগৈ দিব লাগিছিলে হয়নে নহয় দেউৰীক দিব লাগিছিলে ইমান জাতিৰ মানুহ আছো হুছেইনক দিব লাগিছিলে আহমেদক দিব লাগিছিলে ইমান জাতিৰ মানুহ আছিলো হয়নে নহয় পানী যোগান দিবলৈ দিছে ৰাজস্থানৰ পৰা মানুহ এটা আনি নে ক'ৰ পৰা হাৰিয়ানাৰ পৰা ক'ৰবাৰ পৰা মানুহ আনিছে কোনেও চিনি নাপায় তেওঁ ঘৰ ক'ত চিনি নাপায় তেওঁক দিছে বোলে পথাৰত পানী যোগান দিয়া মন্ত্ৰী শ্ৰদ্ধেয় ৰাইজ মই আপোনালোকক এটাই কথা কওঁ মই সদায় চিঞৰি আছো কোনোবা অসমীয়াই বুজি পাইছে কোনোবা অসমীয়াই বুজি পোৱা নাই মই সদায় চিঞৰি আছো অসমীয়া মানুহ যদি ধনী হ'বলৈ হয় অসমৰ প্ৰত্যেকডৰা পথাৰত পানী দিব লাগিব পানী ইৰিগেশ্যন জলসিঞ্চন এইটোত মানুহে হাত তালি নেমাৰে 1200 টকা অৰুণোদয় দিম বুলি ক'লে হাত তালি মাৰিব চবে 1200 টকাৰ অৰুণোদয় 10,000 টকাৰ কি লাখপতি বাইদেউ হয়নে নহয় লাখপতি বাইদেউ লাখপতি বনাব নেকি কাৰোবাক কিমানগৰাকী লাখপতি বাইদেউ হ'ল হিমন্ত বিশ্বৰ 10,000 টকা পায় কিমান হ'ল ইয়াতে কওকচোন
ওই টকা 10,000 দিলে যদি লাখপতি বাইদেউ হয় 10,000 টকাত আমাৰ আহোম বা মিচিং মানুহ এজনে যদি বা কৈবত্ৰ মানুহ এজনে যদি 10,000 টকা এটা পায় গাহৰি কিনিম বুলি ভাবিলে গাহৰি পোৱালি পুহিম বুলি আমি কেইটা পাব ক'ত দুটা পাব 7,000 এটা আৰু এটা ঠেং পাব হয় নে নহয় এটা গাহৰি পোৱালি আৰু এটা ঠেং পাবনে নাই এটা গাহৰি পোৱালি আৰু এটা ঠেং পুহি মানুহ লাখপতি হ'ব নেকি অসমৰ সব মিচিং মানুহৰ ঘৰত 2-3টাকে গাহৰি থাকে থাকেনে নাই বহুত আহোম মানুহৰ ঘৰতো 1-2টা গাহৰি থাকে লাখপতি হৈছে নেকি নাই হোৱা গতিকে মই আপোনালোকক একদম স্পষ্টকৈ এটা কথা ক'ব খোজো একদম স্পষ্টকৈ দেই যদি সঁচাকৈ অসমীয়া মানুহ ধনী হ'ব লাগে অসমীয়া যদি নিজে খুটি খাব পৰা জাতি হ'ব লাগে অসমীয়া যদি নিজৰ ভৰিৰ ওপৰত থিয় হোৱা জাতি হ'ব লাগে অসমীয়া যদি এটা স্বাৱলম্বী জাতি হ'ব লাগে আৰু অসমীয়া জাতিয়ে যদি আনৰ ভৰিত ধৰি ভাত খাব নালাগে তেতিয়াহ'লে প্ৰথম এটাই কাম কৰিব লাগিব আমাৰ সব পথাৰবিলাকত বছৰৰ সকলো সময়তে পানী যোগান দি দিব লাগিব হয়নে নহয় ৰাইজ হয়নে নহয় মই এনেকুৱা গাঁৱলীয়া কথা কওঁ কাৰণে মোক বৰ এটা ভাল নাপায় হয়নে নহয় মামাই আহি আকৌ এবাৰ মোদী চৰকাৰ বুলি কৈলে বিৰাট ফূৰ্তি পাব হয়নে নহয় মামাই যেতিয়া আকৌ এবাৰ মোদী চৰকাৰ এনেকৈ নাচিবও নাজানে মোমাই মইতো বিহুটো ধুনীয়া নাচি দিম ইয়াত হয়নে নহয় মোমাইটো সেনেকৈ জপিয়াই থাকে এইটো বিহু নেকি হয়নে নহয় ক'ৰবাত বিজতৰীয়া নাচ এটা মাৰি দিয়ে হয়নে নহয় তো মই আপোনালোকক একদম খাটাংকে ধুনীয়াকৈ কৈ আছোঁ দে হাঁহি যদিও কৈ আছোঁ আপোনালোকে মনত ৰাখিব অসমীয়া মানুহ ধনী হোৱাৰ মেইন মিৰাকল মেইন যাদু মেইন হাথিয়াৰটো হ'ল পথাৰত পানী যোগান পথাৰত যদি পানী যোগান কৰে এডৰা পথাৰত এবছৰত 4বাৰ খেতি কৰিব পাৰিব এবাৰ শালি একেডৰাতে এবাৰ বড়ো এবাৰ শাক পাচলি আৰু শাক পাচলিৰ লগতে এটা শাক পাচলি যদি মটৰ দি দিলে তলত আকৌ আলু হয়নে নহয় আলু যদি দি দিলে তাত আকৌ ৰঙালাও হয়নে নহয় 4বাৰ যেতিয়া খেতি কৰিব এডৰা পথাৰে পোৱালি দি 4ডৰা হৈ যাব 4ডৰা যদি হৈ যায় এডৰা পথাৰ তেতিয়াহ'লে আপোনাৰ যদি 10 বিঘা মাটি থাকে 10 পূৰণ 4 কেইবিঘা হ'ল 40 বিঘা মাটিত যদি খেতি কৰে হিমন্ত বিশ্ব শৰ্মাই 1250 টকা দি আমাক নচুৱাব পাৰিব নেকি তেতিয়া কি কৰিব পাৰিম তেতিয়া আমি কি কৰিব পাৰিম ৰাইজ তেতিয়া আমি কি কৰিব পাৰিম শুনিল তেতিয়া আমি হিমন্ত বিশ্ব ক'ব পাৰিম বোলো হিমন্ত তই জীৱনত একদিনো খেতি কৰি পোৱা নাই তই সেইকাৰণে খেতিৰ মূল্য নুবুজ তই খালি আনৰ টকা লুটি খাই ডাঙৰ হৈছ হয়নে গতিকে এতিয়াৰ পৰা আৰু আনৰ টকা নাখাবি আমাৰ ঘৰৰ পৰাই বৰা চাউল 40 বিঘা মাটি খেতি কৰিছোঁ বৰা চাউল 1 বস্তা দিছোঁ যা জহনীয়া তই যোৱা তই এইটোকে খাগে বুলি ক'ব পাৰি বুজি পাইছেনে নাই কথাটো অসমীয়া ভাষাটো ভালকৈ বুজি পাইছেনে নাই মই কি কৈ আছোঁ বুজি পাইছেনে নাই কৈ দিয়ক অকণমান পিছত কৈ অকণমান ৰৈ দিয়ক ইমান গৰম হ'লে দিগদাৰ হৈ যাব অলপ সময় ৰৈ দিয়ক তেতিয়াহ'লে মই কি কৈ আছিলোঁ মই ধেমালি কৰি কৈ আছোঁ যদিও মই যিটো কথা সদায় অসমত চিঞৰি আছোঁ বোলো অসমীয়া মানুহক বেলেগে ধনী কৰি দিব নোৱাৰে বোলো অসমীয়া মানুহক নিজেই ধনী কৰিব লাগিব আৰু নিজেই যদি ধনী কৰিবলৈ হয় তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই আমাক অৰুণোদয়ো দিব নালাগে তৰুণ গগৈয়ে আমাক আঁঠুৱা কম্বলো দিব নালাগে প্ৰফুল্ল মহন্তই আমাক বিদেশী খেতি দিবও নালাগে আমাৰ পথাৰডৰাত পানী যোগান দি দিয়া এডৰা পথাৰত যেতিয়া 4বাৰ খেতি কৰিম পৃথিৱীৰ কোনো শক্তিয়ে আৰু অসমীয়া মানুহক দুখীয়া কৰি ৰাখিব নোৱাৰে আমি প্ৰত্যেকজন অসমীয়া ধনী হ'ব পাৰিম মই সঁচাকৈ আপোনালোকক একদম বুকুত হাত থৈ এটা কথা কৈছোঁ অলপ মন দিছেনে নাই মই নাজানো সব মানুহে যদি মন দিছে তেতিয়াহ'লে জাতিটো বাচিব
আৰু যদি এনেই আহিছে আৰু তেতিয়াহ'লে এইটো জাতি লাখি লাভ নাই আৰু মই এটা কথা খাৰাং খাজ আপোনালোকক ক'ব খুজিছোঁ মই মোৰ বুকুৰ ভিতৰৰ পৰা কৈছোঁ মই চিঞৰি চিঞৰি আৰ্তনাদ কৰি কৈছোঁ শ্ৰদ্ধেয় ৰাইজ যদি সঁচাকৈ অসমীয়া জাতি বাচিব লাগে তেতিয়াহ'লে কংগ্ৰেছক দেখিলোঁ যোৱা ৭৮ বছৰৰ ৬০ বছৰমান কংগ্ৰেছে চলালে আমাক একডৰা পথাৰতো পানী নিদিলে এজিপিক দেখিলোঁ যোৱা 10 বছৰ শাসন কৰিলে একডৰা পথাৰতো পানী নিদিলে বিজেপিক দেখিলোঁ যোৱা 10 বছৰ শাসন কৰিলে একডৰা পথাৰতো পানী নিদিলে CPI CPM জনতা দল সবকে দেখিলোঁ একডৰা পথাৰতো পানী নিদিলে মই আপোনালোকক এটা গ্যাৰান্টি দিবলৈ আহিছোঁ গ্যাৰান্টি আমাৰ ৰাইজৰ দলক এবাৰ সুবিধা দিয়ক মাত্ৰ 5 বছৰৰ কাৰণে মাত্ৰ 5 বছৰৰ কাৰণে ৰাইজৰ দলক সুবিধা দিয়ক অখিল গগৈকে এটা চান্স দিয়ক গোটেই জীৱনটো মই গোটেই অসমৰ ৰাইজৰ কাৰণে কাম কৰিছোঁ মই 36 বাৰ জেল খাইছোঁ ৰাইজৰ কাৰণে মোক মাত্ৰ এটা সুবিধা দিয়ক মই 5 বছৰৰ ভিতৰত অসমৰ সকলো মানুহক ধনী কৰি দিম সব মানুহক ধনী কৰি দিম মই মোক অকণমান শান্তিৰে কথাকেইটা ক'বলৈ দিয়ক ইফালে ইফালে কথা কৈ নাথাকিব কেনেকৈ 5 বছৰৰ ভিতৰত কেনেকৈ ধনী কৰিম হিমন্ত বিশ্ব শৰ্মাই ভেকুলীৰ বিয়া পাতি আমাক অসমৰ মানুহক ৰাখিছে হয়নে ভেকুলীৰ বিয়া পাতিলে বৰষুণ হয়নে নহয় হয় হয় কেনেকৈ হয় কেনেকৈ হয় আগতে পাতিছিলে বুজিছোঁ পানী বৰষুণ হয়নে নহয় বৰষুণ হোৱাৰ নিয়মটো মই কৈ দিছোঁ দেই বৰষুণ হোৱাৰ নিয়মটো হ'ল এই ৰ'দটোৱে পথাৰৰ পানী গৰম কৰি ওপৰলৈ লৈ যায় ভাপ হয় নদীৰ পানী গৰম কৰে পথাৰৰ পানী গৰম কৰে সাগৰৰ পানী গৰম কৰে হ্ৰদৰ পানী গৰম কৰে হয়নে বিলৰ পানী গৰম কৰে পানী গৰম হ'লে পানী উতলাই পাইছে নহয় পানী গৰম হ'লে পানীটো কমি গৈ থাকেনে নাই ওপৰতে ভাপ হৈ গৈ থাকে নাই ভাপ যেতিয়া হৈ যায় সেইটো জলীয় বাষ্প বুলি কয় এই ভাপ যেতিয়া হৈ থাকিব ওপৰলৈ গৈ 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 থাকিব যিমান ওপৰলৈ গৈ থাকিব ওপৰলৈ গৈ থাকিলে ঠাণ্ডা পায় ঠাণ্ডা পালে মানে এইটো গোট মাৰি যায় সেইটো ডাৱৰ বুলি কয় বুজিছেনে পানী যেতিয়া গৰম হ'ব সেইটো ওপৰলৈ গৈ ডাৱৰ হ'ব ডাৱৰ যেতিয়া হ'ব সেইটোক যেতিয়া বতাহে ঠেলি নিব সেইটো ঠেলি নি যেতিয়া পৰ্বতত ধামকৈ খুন্দা মাৰি দিব সেইটো তললৈ পৰি যাব আৰু তেতিয়াই বৰষুণ হ'ব এতিয়া মোক কওক যে ভেকুলী বিয়া পাতিলে পানী গৰম হ'বনে নাই পথাৰত নহয় ভেকুলী বিয়া পাতিলে আমাৰ পথাৰৰ পানী জলীয় ভাৱ হ'বনে নাই নহয় ভেকুলী বিয়া পাতিলে আমাৰ পথাৰ পানী ডাৱৰ হ'বনে নাই নহয় হয়নে নহয় ভেকুলীৰ বিয়া পাতিলে ডাৱৰখিনি বতাহে ঠেলি লৈ নাযায় গতিকে ভেকুলীৰ বিয়া পাতিলে কোনো পধ্যেই পথাৰত বৰষুণ নহয় এইটো মিছা কথা আমি উপায় নাপায় চৰকাৰে একো কৰি নিদিয়ে চৰকাৰে একো কৰি নিদিয়ে পথাৰত পানী যোগান দিবৰ কাৰণে চৰকাৰে একোৱে কৰি নিদিয়ে গতিকে দুখীয়া খেতিয়কবিলাকে উপায় নাপায় কিনো কৰিম এতিয়া উপায় নাই আৰু সেই যে বৰষুণৰ আগত যে ভেকুলী দিয়ে তৰ 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 চিঞৰে ভাবিলে যে এনেকৈ ভেকুলীয়ে চিঞৰি দিলে কিজানি বৰষুণ হ'ব নেকি ভেকুলীটোকে বিয়া পাতি দিব বুজিছে নাই এইটো হ'ল লোকবিশ্বাস এই বিশ্বাসৰ জৰিয়তে কেতিয়াও বৰষুণ নহয় যদি পথাৰত পানী লাগে হয় মাটিৰ তলৰ পৰা পানী উলিয়াব লাগিব টিউবৱেলত নহ'লে বা নদী বা বিলৰ পৰা পথাৰলৈ পানী সিঁচি দিব লাগিব আৰু যদি পানী সিঁচি দিয়ে পথাৰত যদি সকলো সময়তে পানী থাকে পৃথিৱীৰ মানুহবিলাকে তেতিয়া 3 বাৰ 4 বাৰ খেতি কৰিব আৰু মই আপোনালোকক গেৰাণ্টি দি দিব পাৰোঁ তেতিয়া কোনো ল'ৰাই মিস্ত্ৰীৰ লগত যোগালী কৰিব নালাগে কোনেও বেংগলোৰলৈ গৈ সিকিউৰিটি গাৰ্ড হ'ব নালাগে কেৰেলালৈ গৈ সিকিউৰিটি গাৰ্ড হ'ব নালাগে আৰু হয়নে নহয় আৰু তেতিয়া প্ৰত্যেকজন অসমীয়া মানুহে নিজৰ ভৰিৰ ওপৰত থিয় হ'ব পাৰিব মই আপোনালোকক গেৰাণ্টি দিবলৈ আহিছোঁ যদি কেতিয়াবা আমি যদি চৰকাৰ গঠন কৰোঁ ৰাইজৰ দলে বা ৰাইজৰ দলৰ ওপৰত নিৰ্ভৰ কৰিহে যদি কেতিয়াবা চৰকাৰ হয় কেতিয়াবা যদি চৰকাৰ হয় তেতিয়াহ'লে আমি আপোনালোকক মূল কেইটামান কাম কৰি দিম কি কাম জানেনে 1 নম্বৰ 5 বছৰৰ ভিতৰত সকলো পথাৰত পানী আৰু কোনো পথাৰত যাতে বানপানী হ'ব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা
সেইটো কৰি দি পথাৰত যে পানী দিলোঁ, পানী দিয়াৰ পাছত আকৌ এখন এখন গাঁৱত 5খন ডাঙৰ ট্ৰেক্টৰ দিলোঁ। 5খন বিনামূলীয়াকৈ চৰকাৰৰ তৰফৰ পৰা ডাঙৰ ট্ৰেক্টৰ 5খনকৈ দিয়া হ'ব। সেই ট্ৰেক্টৰবিলাকত তেল ভৰাই মানুহে নিজে খেতিটো কৰিব লাগিব। ৰাইজক দি দিয়া হ'ব 5খন ট্ৰেক্টৰ এখন গাঁৱত। হা, ভাল হ'বনে বেয়া হ'ব? তাৰপাছত আমাৰ ধানবিলাক বহুত দেৰি লাগে। আমাৰ কি কয় এইটো দ পথাৰত যে খেতি হয়, এইটো কি খেতি? বৰ খেতি আৰু বাও খেতিটো বহুত দিন লাগি যায় নাই পকিবলৈ। তেতিয়া আমি এনেকুৱা বীজ দিম যে আপোনালোকৰ 3 মাহৰ ভিতৰত খেতি শেষ হৈ যাব। এনেকুৱা কঠীয়া দিম ধুনীয়া বিনামূলীয়াকৈ। তাৰপাছত আৰু কি দিম জানেনে? তাৰপিছত যদি সঁচাকৈ আপোনালোকে 3বাৰ খেতি কৰে পথাৰডৰাত, তেতিয়াহ'লে মাটিৰ খাজনাও ফ্ৰী কৰি দিম। খেতিয়কৰ কাৰণে চব ফ্ৰী। ভাল হ'বনে বেয়া হ'ব? কিন্তু আকৌ বেয়াও হ'ব এটা, যদি খেতি নকৰি পথাৰ পেলাই থয়, তেতিয়াহ'লে খাজনা 3 গুণ বঢ়াই দিম। ভাল হ'বনে বেয়া হ'ব তেতিয়া? হা, মানে মোৰ এটা সপোন আছে ৰাইজ, মই সঁচাকৈ সপোন দেখি আছো। আৰে পৃথিৱীৰ যিমান দেশ ধনী হৈছে কোনেও পথাৰ পেলাই নথয়। আমাৰ ইয়াত বানপানী হ'লেও পথাৰ পেলাই থয়, আমাৰ ইয়াত খৰাং হ'লেও পথাৰ পেলাই থয়। আৰে পৃথিৱীৰ চব দেশৰ মানুহে 3বাৰ 4বাৰ 5বাৰ খেতি কৰে, আমাৰ ইয়াত দুবাং বাং। আমাৰ ইয়াত খেতিয়ে নকৰে। মই সপোন দেখিছো যিদিনা চৰকাৰলৈ আহিম, সেইদিনা অসমৰ প্ৰত্যেকটো জাতি, প্ৰত্যেকটো ধৰ্মৰ মানুহে নিজৰ পথাৰত যাতে 4বাৰ খেতি কৰিব পাৰে এবছৰত, তাৰ কাৰণে চবকে সকলোবিলাক সুবিধা দি দিম। মানুহে খেতি কৰি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হওক। আৰু প্ৰত্যেকজন মানুহ এনেকুৱাকৈ ধনী হওক যাতে চৰকাৰৰ পৰা 1,00,000 কেইহাজাৰ টকা পায় ঘৰ বনাবলৈ। এতিয়া 1,30,000 টকা, 1,48,000 ন? 1,20,000 হয়, 1,30,000 প্লাছ জব কাৰ্ডৰ 20,000 টকা, হয়নে নহয়? তো 1,30,000 টকা বুলিয়ে ক'লো। 1,30,000 টকা যে পায়, এই 1,30,000 টকাটোৱে কোনেও আৰু চৰকাৰক বিচাৰি নাযায়, নিজৰ পইচাৰে নিজে চবেই RCC ঘৰ বনাই ল'ব পাৰিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? সঁচা কথা কওকচোন, ভাল হ'বনে বেয়া হ'ব? হা, হয়নে নহয়? এই আত্মসহায়ক গোট খুলি থাকে, এই হিমন্ত টকা 10,000 দিয়া, হয়নে নহয়? এনেকৈ কৈ থকাতকৈ এই তৰুণ গগৈ টকা 10,000 দিয়া, এই প্ৰফুল্ল মহন্ত টকা 10,000 দিয়া, এইবিলাক কৈ থকাতকৈ নিজে খেতি কৰিম, নিজে ধনী হ'ম, নিজে চলিম, আৰু নিজৰ ভৰিৰ ওপৰত থিয় হৈ কাৰোলৈ কেয়াৰ নকৰাকৈ চলিম, সেই দিনটো আনিবৰ কাৰণে মই শপত খাই এতিয়া ৰাইজৰ মাজত কাম কৰি আছোঁ। পাৰিমগৈ নে নোৱাৰিম? সঁচাকৈ পাৰিম নে নোৱাৰিম? পাৰিম নে? এইটো যদি নোৱাৰোঁ, মই নোৱাৰিলেও কোনোবাই কৰিবই লাগিব। মই সপোনটো আপোনালোকক দি দিছোঁ, যদি মই নোৱাৰোঁ আপোনালোকে ক'লেও কোনোবাই এদিন কৰিবই লাগিব যে অসমৰ পথাৰত সদায় 3বাৰ বা 4বাৰ খেতি হ'বই লাগিব এবছৰ। এবাৰ খেতি কৰি পেলাই থোৱা জাতি কেতিয়াও ধনী হ'ব নোৱাৰে। এইটো পৃথিৱীতে নাই ক'তো। আমাৰ ইয়াতে বানপানী আহিলেও খেতি নাই, খৰাং আহিলেও খেতি নাই, হয়নে নহয়? খেতি নাই। আকৌ খেতি কৰিলেও লাভ নাই, কাৰণ খেতি কৰি যিটো বস্তু পায় দামেই নাই, হয়নে নহয়? হয়, 1 কেজি বিলাহী আমি বিক্ৰী কৰিব সময়ত 2 টকা, আমি যেতিয়া কিনি খাওঁ 60 টকা, হয়নে নহয় বাৰু? কথাটো হয়নে নহয়? গতিকে 2 নম্বৰ কামটো মই কি কৰিম জানেনে নাই? 2 নম্বৰ কামটো মই যিদিনাই চৰকাৰলৈ আহিম, 2 নম্বৰ কামটো কৰিম যে চৰকাৰে ৰাইজৰ পৰা আচল দাম দি ৰাইজে উৎপাদন কৰা চব বস্তু চৰকাৰে কিনি ল'ম। নহ'লে এনেকুৱা এখন আইন বনাই দিম যে কোনো বেপাৰীয়ে ৰাইজৰ পৰা কম দামত বিলাহী, বেঙেনা, শাক পাচলি, ধান, সৰিয়হ কম দামত কিনিব নোৱাৰিব। যদি কম দামত, চৰকাৰে ধৰি দিয়া দামতকৈ যদি কম দামত যদি কিনে বস্তু, তেতিয়াহ'লে সেই বেপাৰীকো জেলত ভৰাই দিম। ভাল হ'বনে বেয়া হ'ব কওক? ভাল হ'বনে বেয়া হ'ব? এনেকুৱা খেতিয়কৰ চৰকাৰ যেতিয়ালৈকে নাহিব,
তেতিয়ালৈকে অসমৰ খেতিয়কবিলাকে লোকক এনে 2 নম্বৰীকেইটাক ভোট দি থাকিব পাৰিব। আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, আকৌ এবাৰ মোদী চৰকাৰ, নাচি থাকা, হয়নে নহয়? তাৰপিছত একো নাই, পিছত একো নাই। ইলেকশ্যনৰ সময়তে যদি 200 টকা দিলে আৰু তাৰপিছত একো নাই, হয়নে নহয়? আকৌ এবাৰ মোদী চৰকাৰ কৈ থাকোঁতে জীৱন গুচি গৈছে। হয়নে নহয় ৰাইজ, হয়নে নহয়? মোৰ কামটো হ'ল এই যে মাথাটো আছে, এই মাথাটোত গণ্ডগোল কৰি দিয়া। গম পাইছেনে নাই? ঘোঁৰা এটা যদি সন্মুখত ঘাঁহ খাবলৈ দিয়ে, সি ঘাঁহে খাই থাকিব, কিন্তু ঘাঁহৰ পৰা সি ভাত বনাই খাব নোৱাৰে। কিন্তু মানুহক যদি সন্মুখত কিবা এটা বস্তু পায়, তাৰ পৰা সি নিজে খাদ্য তৈয়াৰ কৰি খাব পাৰে। কেলে? কাৰণ ইয়াৰ এইটো আছে। এইটো কি? এইটো কি? মাল আছে, মগজুটো আছে, হয়নে নহয়? পৃথিৱীত কাৰো আৰু মগজু নাই, অকল বাকীবিলাক জন্তুবিলাকৰ মগজু নাই, অকল আমাৰে আছে। সেইকাৰণে আমি বেলেগতকৈ পৃথক। কিন্তু যদি অকল সদায় এনেকে লোকৰ তালে তালে নাচি থাকে, এইটো থাকি কিবা কাম আছে নেকি? কিবা কাম আছে নেকি? এইটো একেটাই হ'ল কাহিনী, হয়নে নহয়? এইটোৱে ভাবি লৈ ক'ব লাগিব, ঐ যোৱা ৭৮ বছৰ তহঁতি আমাক এনেকে নচোৱালে। কেতিয়াবা কংগ্ৰেছে নচোৱালি, কেতিয়াবা বিজেপিয়ে নচোৱালে, কেতিয়াবা AGPয়ে নচোৱালি, কেতিয়াবা জনতা দলে নচোৱালে, কিন্তু কাৰো সমস্যা ক'তো সমাধান নহ'ল। এতিয়াও অসমৰ বেছিভাগ মানুহ দুখীয়া হৈ খাবলগীয়া হ'ল। সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ, মই এতিয়ালৈকে 2টা কাম কৰিম বুলি ক'লোঁ। এই 2টা যিবিলাকে মুখস্থ কৰিব নোৱাৰে আৰু যিবিলাকে এই 2টা কাম নকৰালৈকে চৰকাৰক ভোট দিয়ে, সেইকেইটা মানুহৰ কোনো উন্নতি নাই, সেইকেইটা এনেই বিকি গ'ল। কি বস্তু? 1, পথাৰত যি পানী নিদিয়ে সেই চৰকাৰক ভোট নিদিব, সেই দলক ভোট নিদিব, পানী। 2, খেতিয়কৰ উৎপাদিত বস্তুৰ আচল দাম। 2, 3, আৰু এটা বস্তু দেই, মই আপোনালোকক সুধো এতিয়া, আপোনালোকৰ গাঁৱত, এইখন পানী গাঁও নহয় জানো? নাই, এইখন বচা গাঁও। বচা গাঁও মানুহ আছেনে নাই? মোক কওকচোন, বচা গাঁৱৰ মানুহবিলাকৰ যিমান ল'ৰা আছে, ডেকা ল'ৰা, যি ইনকাম কৰি ঘৰখন চলায়, ইনকাম কৰা ল'ৰাবিলাকে নিজৰ ঘৰত খেতি কৰাক বাদ দি আটাইতকৈ বেছি কি কাম কৰে? হাজিৰা কৰে, হয়নে? মিস্ত্ৰীৰ লগত যোগালি, হয়নে নহয়? হয়তো হাজিৰা কৰিবলৈ যায়, হয়নে নহয়? আৰু কিছুমান বেংগলৰলৈ যায়নে নাই? চেন্নাইলৈ যায়নে নাই? অসমৰ ডেকা ল'ৰাবিলাক আজিৰ দিনটোত আটাইতকৈ বেছি কি কাম কৰে জানেনে? মিস্ত্ৰীৰ লগত যোগালি হাজিৰা কৰে, নহ'লে বা চিকিউৰিটি গাৰ্ড কৰিবলৈ বাহিৰলৈ যায়। মোক এতিয়া কওক যে অসমৰ আটাইতকৈ শক্তিশালী নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে যদি সিকিউৰিটি গাৰ্ড কৰে আৰু মিস্ত্ৰীৰ হাজিৰা কৰে, যোগালি কৰে, তেতিয়াহ'লে সেই জাতি পৃথিৱীত ধনী হ'ব পাৰিব নেকি? সেই জাতিৰ উন্নতি আছে নেকি? আছে নেকি? নাই। তেতিয়াহ'লে কি কৰিব লাগিব? কি কৰিব লাগিব? কি কৰিব লাগিব? শ্ৰদ্ধেয় ৰাইজ, মই 3 নম্বৰ সপোনটো দেখি থৈছোঁ। 3 নম্বৰ সপোনটো প্ৰত্যেকখন গাঁৱত, যেনেকৈ বচা গাঁওখন বৰ ডাঙৰ, ইয়াত 2টা দিলে নহ'ব, ইয়াত কমেও 5টা 6টা মান সৰু সৰু ইণ্ডাষ্ট্ৰি দিব লাগিব। কথাটো বুজিছেনে নাই? এই বুজিছেনে নাই? বুজিছেনে নাই? যেনেকৈ কি ইণ্ডাষ্ট্ৰি দিম গম পাইছেনে নাই? বচা গাঁৱত মই চাই আহিছিলোঁ, বচা গাঁৱত বিল আছে ন? মেটেকা আছেনে নাই? মেটেকাৰ পৰা ফোদাৰ মানে হ'ল গৰু এইবিলাকে খোৱা দানা বনোৱা মেচিন এটা যদি মই দি দিওঁ, দানা বনোৱা মেচিন এটা যদি দি দিওঁ, একদম নদী বিল য'ত এনেকৈ মেটেকা আছে, একদম ডুবিবিলাকৰ পৰা আপোনালোকে মেটেকাবিলাক আনিব, মতা মানুহবিলাকে উঠাব, মাইকী মানুহবিলাকে শুকুৱাব, হয়নে? মেচিনত কাটিম, তাৰপিছত একদম গৰুৰ দানা, দামী দানা আকৌ, এইটো সৰু দানা নহয়, আৰু তাত কিবা কিবি মিহলাব। এইবিলাক মই কথা পাতি আপোনালোকৰ লগত লাভ নহ'ব, মই কথাটো বুজাই দিছোঁ। যদি তাত দানাৰ ফেক্টৰী এটা বনাওঁ, আমাৰ মাইকী মানুহ 20জনীয়ে চাকৰি পাব, মতা মানুহ 30টাই চাকৰি পাব, 50টা মানুহে হাজিৰা নকৰিলেও হ'ব, এমাহত 30,000 টকা দৰমহা পাব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব?
এখন গাঁৱত ভীমকল আছেনে নাই? ভীমকল আছেনে নাই? মই ভীমকল খাই ডাঙৰ কৈছিলোঁ, ভীমকল খাই হা, আঠিয়া কল বা ভীমকল খাই, হয়নে? ভীমকল হ'ল পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ এবিধ বেবী ফুড, শিশু খাদ্য। আজিকালি নাখায়, আজিকালি হৰলিক্স খায়, আজিকালি চেৰেলেক খায়। আপোনালোকে কি খুৱাই ল'ৰা ছোৱালীবিলাকক আজিকালি? ঐ নবৌৱে কি খুৱায়? কি খুৱায়? চেৰেলেক কি খুৱায়? হে, মনত ৰাখিব, মনত ৰাখিব, আমাৰ দিনলৈকে এটা ল'ৰাৰ বা এটা ছোৱালীৰ আটাইতকৈ ভাল খাদ্যটো আছিলে মাকৰ গাখীৰ আৰু ভীমকল, হয়নে? ভীমকল পিঠাগুড়িৰ লগত, ভীমকল এনেই, ভীমকল গুটিটো এৰুৱাই, হয়নে নহয়? এনেকৈ ফেনেকি গাখীৰৰ লগত কিমান যে খালো, হয়নে নহয়? ভীমকল খোৱা ল'ৰাৰ বডিয়ে বেলেগ আছিলে, হয়নে নহয়? আৰু আটাইতকৈ ডাঙৰ কথা, ভীমকল যেতিয়া গছ ৰুৱে পৃথিৱীৰ কোনো মানুহে তাত সাৰ নিদিয়ে। DAP, ইউৰিয়া এইবিলাক দিয়ে জানো? দিয়ে জানো? কিন্তু চেৰেলেক য'ৰ পৰা বনাই ঘেঁহুবিলাকত আকৌ সাৰ দিয়ে। সেইকাৰণে যদি সাৰ নিদিয়া কিবা বস্তুৰ পৰা কোনোবাই যদি বেবী ফুড বনাব পাৰে, শিশু খাদ্য বনাব পাৰে, পৃথিৱীৰ আটাইতকৈ ধনী মানুহবিলাকে সেইটোহে খাব। বুজি পাইছেনে নাই? পাইছেনে নাই? মই যেতিয়া চৰকাৰলৈ আহিম, অসমৰ গাঁৱে গাঁৱে যিমান ভীমকল আছে, ভীমকলটোৰ পৰা এনেকুৱা যিমানবিলাক এনেকুৱা ঘৰ আছে তাত এটা ফেক্টৰী বনাই দিম। কি কৰিব লাগিব? মতা মানুহটোৱে ভীমকলটো কাটিব, শুনি লওক দেই ভালকে। মতা মানুহটোৱে ভীমকলটো কাটিব, ভীমকলটো মাইকী মানুহজনীয়ে চেলাব, চেলাই ৰ'দত দিব, শুকুৱাব, গুটিটো উলিয়াব। তাৰপিছত মই মেচিনত একদম ধুনীয়াকৈ চেপি দিম, তাৰপিছত একদম পেকেজিং কৰি দিম, একদম চেৰেলেকৰ নিচিনা। অলপ কিবা কিবি আৰু তাত মিহলাব লাগিব বস্তু, চেৰেলেকৰ নিচিনা একদম বনাম, ধুনীয়া ধুনীয়া পেকেট কৰিম, আমেৰিকাত বিক্ৰী কৰিবলৈ পঠিয়াম। আমাৰ বচা গাঁৱৰ পৰা আমেৰিকাত যেতিয়া এইটো বস্তু বিক্ৰী কৰিবলৈ যাব, বচা গাঁৱৰ মানুহ মালামাল হৈ যাব, তেতিয়া পইচা আহিব। বস্তুটো বুজি পাইছেনে নাই আপোনালোকে? বস্তুটো বুজি পাইছেনে নাই? এতিয়ালৈকে অসমত কোনোবা মুখ্যমন্ত্ৰী জন্ম হৈছে নেকি? ৰাজনীতি কৰা মানুহ জন্ম হৈছে নেকি যে অসমৰ মানুহ চবকে কাম দিবৰ কাৰণে মোৰ মা, মোৰ দেউতা, মোৰ খুৰীদেউ, মোৰ দদাইদেউ, মোৰ ককাইদেউ, মোৰ নবৌ, মোৰ পেহী, মোৰ পেহা, মোৰ বাইদেউ, মোৰ ভাইটি, চবকে কাম যদি দিবলৈ হয়, বেলেগ একো ব্যৱস্থা নাই। গাঁৱে গাঁৱে খেতি আৰু গাঁৱে গাঁৱে উৎপাদন হোৱা বস্তুৰ ওপৰত সৰু সৰু ইণ্ডাষ্ট্ৰী। বুজিছেনে নাই? বুজিছেনে নাই? ক'ৰবাত তাঁতশাল দিম, ক'ৰবাত তাঁতশাল দিম, ক'ৰবাত ভীমকলৰ পৰা বেবী ফুড দিম, ক'ৰবাত মেটেকাৰ পৰা আকৌ আমি হেৰি বনাম, কি কয়, গৰুৰ খাদ্য, মহৰ খাদ্য, ছাগলীৰ খাদ্য, হয়নে নহয়? ক'ৰবাত আকৌ গাহৰিৰ খাদ্য বনাম, হয়নে নহয়? ক'ৰবাত কুকুৰাৰ খাদ্য বনাম, কুকুৰা মুৰ্গীৰ খাদ্য বনাম। বুজি পাইছেনে নাই? পাইছেনে নাই? তেতিয়াহে অসমীয়া ধনী হ'ব। কথাটো বুজি পাইছেনে নাই? এতিয়ালৈকে কোনেও অসমীয়া মানুহ নিজে ধনী হোৱাৰ বুদ্ধি ক'তো ওলোৱাই নাই। জহনি যোৱাকেইটাই অকল নিজে ধনী হোৱা বুদ্ধিয়ে উলিয়াই আছে, হয়নে নহয়? হয়নে নহয়? একদম হিমন্তই টকা 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 কৰি এইটো থবলৈ জাগা নাই, বুজিলে নাই? একদম এই নিউজ লাইভ কিনিছে, বুজিছেনে নাই? বাগান কিনিছে, 4খন 5খন বাগান কিনিছে, থবলৈ জাগা নাই, ইমান টকা। আৰু আমাৰ 1 টকাও নাই খাবৰ কাৰণে, হয়নে নহয়? হয়নে নহয়? গতিকে মই আপোনালোকক ক'বলৈ আহিছোঁ, আপোনালোকে ৰাইজৰ দলক এবাৰ ভোট দি চাওক, ৰাইজৰ দলক জিকাই চাওক। এইবাৰ আপোনালোকৰ সন্মুখলৈ মোৰ ভাই ডাক্তৰ হৰিকান্ত দাসক আনিছোঁ। এই ল'ৰাটো ভালনে বেয়া? ভালনে বেয়া? অনুসূচিত জাতিৰ ল'ৰা, SC ল'ৰা, ডাক্তৰ পঢ়িছিলে। তাক কৈছোঁ যে ডাক্তৰ সৈতে কেইটাক সহায় কৰিব পাৰিবি, মোৰ লগত আহ, তই সমাজৰ ডাক্তৰ হ।
সমাজৰ ডাক্তৰ হওক মই এতিয়া এটা মানুহ হৈয়ে গোটেই হিমন্ত কেনেকে কপাই থাকো দেখিছেনে নাই মই যদি বিধানসভাত থাকো হিমন্তই লেটেং পেটেং কথা ক'ব নোৱাৰে দেখিছেনে নাই মই যদি বিধানসভাত থাকো অকল মোৰ পিনে চাই থাকে দেখিছেনে নাই যেন মই তেওঁৰ প্ৰেমিকাহে অকল মোলৈকে চাই থাকে দেখিছেনে নাই আপোনালোকে সঁচাকে মই যিটো দুধ দিওঁ মোক দেখিলেই এনেকুৱা টুপুক 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 হৈ থাকে বুকুখন হিমন্তৰ বুজিছেনে নাই হয়নে নহয় তেওঁ এক ক'লে মই 5 কৈ দিওঁ দেখিছেনে নাই সঁচাকে দেখিছেনে নাই মোক ভাষণ দিবলৈ দিয়ে 1 মিনিট 2 মিনিট কিন্তু 2 মিনিট মই যেতিয়া ভাষণ দিওঁ মোৰ 2 মিনিটৰ ভাষণৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই 2 ঘণ্টা ভাষণ দিবলগীয়া হয় বেলেগৰ কোনো উত্তৰ দিব নোৱাৰে অকল মোৰে উত্তৰ দি থাকিব লাগিব মই এনেকুৱা ঠাইত গজাল দিওঁ নহয় বুজিছে নাই এনেকুৱা ঠাইত গজাল দিম নহয় মোৰ উত্তৰ দিবই লাগিব বুজিছে নাই সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যদি এটা অখিল গগৈ 126 জন MLA থকা বিধানসভাখন কপাই থাকিব পাৰে মোৰ লগত যদি 10টা MLA বা 20টা MLA হয় তেতিয়াহ'লে বিধানসভাখনত সদায় ভূমিকম্প হৈ থাকিবনে নাই হ'বনে নাই মোৰ লগত 20টা MLA দিয়ক মই আপোনালোকক এখন নতুন অসম দিম যিখন অসমৰ প্ৰত্যেকজন অসমীয়াই ভালকে খাবলৈ পাব সব অসমীয়াই ভালকে খাবলৈ পাব এতিয়া SC মানুহবিলাক আমাৰ অনুসূচিত জাতি মানুহবিলাক আগতে মাছ মাৰি খাইছিলে চৰকাৰবিলাকে কি কৰি দিলে চৰকাৰবিলাকে সব নদী বিল সেইবোৰ সব ডাকত দি দিলে হয়নে নহয় এটা ব্ৰহ্মপুত্ৰ নদীটো যদি SC মানুহ এজনে কৈবত্ৰ মানুহ এজনে মাছ মাৰিবলৈ যায় 100 টকাৰ মাছ মাৰিলে 60 টকাৰ ডাকলক দিব লাগিব 40 টকাহে ঘৰলৈ আহিব হয়নে নহয় আরে ভাই SC মানুহ হলে আকৌ বিল বিলাক কাঢ়ি লৈ আহিম সব বিল SC মানুহবিলাকৰ হাতত আৰু মিচিং মানুহবিলাকৰ হাতত যিবিলাকে আসলতে মাছ মাৰে যিবিলাক সঁচাকে নদী পাৰত থাকে যিবিলাক সদায় বিলৰ পাৰত থাকে যিবিলাকে বেলেগ হেৰি নকৰে মূল মাছৰ বিজনেছ কৰে সব SC মানুহবিলাকৰ হাতত অসমৰ বিলবিলাক আকৌ ঘূৰাই দিয়া নদীবিলাক আকৌ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে এটো মোৰ দম আছে মই দম আছে মই 126টা যে MLA থাকে 126টাৰ ভিতৰত 20 গুটিটো ময়ে আও অসমীয়াত এটা কথা আছিলে বোলে এপাচি শাকত এটা জালুকেৰে কি হ'ব কিন্তু মোৰ নিচিনা 20 গুটি যদি এটাও যায় সেইটোৱে যে এপাচি শাক পুৰা গৰম কৰি দিয়ে সেইটো প্ৰমাণ পাইছেনে নাই পাইছেনে নাই সেইকাৰণে এবাৰ মোক 10টা বা 20টা আৰু MLA দিয়ক মই সঁচাকে কৈছোঁ মই ধেমালি কৰি কোৱা নাই মোক আপোনালোকে 10টা 20টা MLA দিয়ক মই আপোনালোকক সঁচাকে এখন খুব ভাল অসম দিম খুব ভাল অসম খুব ভাল অসম মিচিং মানুহে খুব সুখেৰে যাতে ইয়াত বাস কৰিব পাৰে মিচিং কৈবৰ্ত আহোম কোচ কলিতা মুছলমান সব সমানে যাতে বাস কৰি শান্তিৰে খাব পাৰোঁ সবে হয়নে সবে যাতে আমি শান্তিৰে খাব পাৰোঁ আৰু সবে নিজৰ ল'ৰা ছোৱালী পঢ়ুৱাবৰ কাৰণে চৰকাৰৰ ওচৰত হাত পাতিব নালাগে মানে মই কেনেকুৱা কৰি দিব খোজো সঁচাকৈ কৈছোঁ আপোনালোকক একদম খোলাকৈ কৈছোঁ মই এনেকৈ বিচাৰোঁ চাব দেই মই বিচাৰোঁ যে মানুহবিলাকক মই সবকে খেতি কৰিবলৈ পানী দিওঁ সবৰ ঘৰত খেতি কৰা মানুহকেইটাই খেতি কৰিলে বাকী সময়খনত যদি কাম কৰিব চাকৰি কৰিব খোজে সবকে মই এটা কাম দিওঁ সবকে দেই পুৰুষকো দিম মহিলাকো দিম এই মতা মানুহকেইটা অলপ টেঙৰ আছে আকৌ সিহঁতি কয় বোলে লাও যিমানেই ডাঙৰ নহওক পাতৰ তল কাৰ কথা কয় কিন্তু মই মতা মানুহকেইটাক সদায় সুধো ময়ো মতা মানুহ এই লাও খায় নে পাত খায় তেওঁলোকে সদায় মাইকী মানুহবিলাকক গালি দিয়ে বোলে লাও যিমানেই ডাঙৰ নহওক লাগিলে পাতৰ তল কিন্তু তোমালোকৰ পাতটোতো কোনো নাখায় পৃথিৱীত হয়নে নহয় লাওটোৱে খায় গোটেই ঘৰখনৰ কাম ৰাতিপুৱা শুই উঠি মতা চাহাবটো উঠিব তাৰ কাৰণে চোতালখন ঝাৰু দি দিয়া
হয়নে নহয় জুই ক'লে ধৰা চাহকণ ৰান্ধা পাৰিলে চাহ তাক একদম চাহাবক গৈ হেৰিয়াতে দি দিয়া বিচনাতে চাহকাপ দিয়া হয়নে নহয় ভাতকেইটা ৰান্ধা দুপৰীয়া ৰান্ধা আবেলি গধূলি আকৌ ভাত ৰান্ধা ৰাতি একদম মতা মানুহ চাহাবে শুব তাৰ কাৰণে আঁঠুৱাখন তৰি দিয়া লাগে হয়নে নহয় চব কাম কৰিব লাগে মতাটোৱে হাজিৰা কৰি টকা 300 নাই তাকো 100 চুলাই খাই আহে হয়নে নহয় 100 চুলাই খাই নাহে আহেনে নাই টকা 200 লৈ আহি কয় তই মোৰ টকাৰে চলি আছ উৎপাত নকৰিবি হয়নে নহয় তাক যে উল্টি কোনেও নুসুধে ৰাতিপুৱাৰ পৰা যে গধূলিলৈকে মই কাম কৰি আছো তাৰ হাজিৰাটো দে হয়নে নহয় সেইটো হাজিৰাটো ভাই 300 টকাত নাপায় সেইটো হাজিৰাটো কমেও 1000 টকা হ'ব হয়নে নহয় সেই বাহিৰত হাজিৰা কৰাটো 300হে পায় আমাৰ মাইকী মানুহজনীয়ে দিনটো ঘৰত 1000 টকাৰ হাজিৰা কৰে হয়নে নহয় আকৌ এবাৰ কৈ দিব লাগে দেখিছা না নাৰীবাদ জ্বলি উঠিছে একদম মাইকী মানুহবিলাকৰ চব খং আছে মতা মানুহবিলাকে উৎপাত কৰিলে দিব কেতিয়াবা মতা মানুহবিলাকে কৈ থাকে বোলে মাইকী মানুহবিলাক যিমানেই ডাঙৰ নহওক লাগিলে পাতৰ টক লাও পাতৰ টক কিন্তু লাও খায় পাত নাখায় বোলে মতা মানুহে ইমান দপদপনি মাৰি লাভ নাই হয়নে নহয় মতা মানুহটোৱে ঘৰৰ একদম বাহিৰলৈ গৈ হাজিৰা কৰি 300 টকা লৈ আহে 100 টকা চুলাই খাই থৈ আহিব 200 টকা আনি ঘৰত একদম মতা দেখুৱাব মোৰ টকাৰে চলি আছ তই কি কথা ক'বলৈ আহিছ এনেকৈ ক'ব হয়নে নহয় দাদাগিৰি পুৰা কিন্তু মাইকী মানুহজনীয়ে যে ৰাতিপুৱাৰ পৰা চোতাল ঝাৰু দিয়াৰ পৰা খৰি ফলাৰ পৰা 3 বাৰ ভাত ৰন্ধাৰ পৰা 4 বাৰ চাহ দিয়াৰ পৰা ল'ৰাটো স্কুললৈ পঠিওৱাৰ পৰা ৰাতি গিৰিয়েকৰ আঁঠুৱাখন তৰি দিয়ালৈকে যিমান কাম কৰে তাৰ ছাগলী আছে হাঁহ ছাগলী পাৰ এইবিলাক আছে হয়নে নহয় হয়নে নহয় চববিলাক হাজিৰা ধৰিলে 1000 টকা দিব লাগিব হয়নে নহয় মতা মানুহবিলাকক কৈছে 1000 টকা হাজিৰা দিব লাগিব 200 টকা হাজিৰা মাৰি ইমান উৎপাত মতা মানুহকেইটা হয়নে নহয় আজি গৈ ঘৰত কাজিয়া নালাগিব কয় কথাটো বুজি পাইছেনে নাই গতিকে আমি এনেকুৱা এখন সমাজ বনাব লাগিব যিখন সমাজত পুৰুষ মহিলাই সকলো সমান হ'ব পুৰুষ মহিলা সকলো সমান মই এটা কথা কওঁ দেই ৰাইজ একদম লাষ্ট মই 3টা কথা এতিয়ালৈকে ক'লো হাঁহি 3টা কাম কৰিম বুলি ক'লো বুজি পালে নে নাই নাজানো বুজি পালে যদি কামত আহিব যদি বুজি নাপালে ফু বেঙেনা হয়নে নহয় যদি বুজি পালে 3টা কথা ক'লো 1 সকলো পথাৰত পানী দিম আৰু সকলো পথাৰত সকলোৱে 4 বাৰ এবছৰত খেতি কৰিব লাগিব ভাল হ'বনে বেয়া হ'ব 2 যিবিলাকে খেতি কৰিব খেতি কৰা বস্তুবিলাকৰ আচল দাম দিম কোনেও কম দামত কিনিবলৈ আহিলে বেপাৰীটোকে জেলত ভৰাই দিম ভাল হ'বনে বেয়া হ'ব 2 মই ক'লো যে গাঁৱত যাতে বা টাউনত যাতে বা চাহ বাগানত যাতে কোনো এজন মতা বা মাইকী মানুহ যাতে নিবনুৱা নাথাকে আৰু সিহঁতি যাতে বেংগলোৰত গৈ চিকিউৰিটি গাৰ্ড কৰিব নালাগে আৰু মিস্ত্ৰীৰ লগত অকল জোকালি কৰি খাব নালাগে তাৰ কাৰণে মই প্ৰতিখন গাঁৱৰ চুবুৰীয়া সৰু সৰু ইণ্ডাষ্ট্ৰী খুলি দিম ক'ৰবাত বিলাহীৰ পৰা টক বনোৱা ইণ্ডাষ্ট্ৰী ক'ৰবাত বিলাহীৰ পৰা চচ বনোৱাৰ ইণ্ডাষ্ট্ৰী ক'ৰবাত বিলাহীৰ পৰা আচাৰ বনোৱা ইণ্ডাষ্ট্ৰী ক'ৰবাত বোলে টেঙা আম বেছি আছে তাতে টেঙা আমৰ আচাৰ বনোৱা ইণ্ডাষ্ট্ৰী আৰু খাৰ বনাব জানেনে নাই খাৰ ভীমকলৰ খাৰ বনাব নাজানে এইকেইজনী কি মাইকী মানুহ এইকেইজনী অসমীয়া নহয় এনেই মুখখন চোকা অকল এনেই কামত নাই ভীমকলৰ খাৰ বনাব নাজানে বোলে চা আৰে ভাই ভীমকল গছজোপা এটা বস্তু লোকচানত নাযায় বাকলিও খাৰ হয়নে নহয় গছডালো খাৰ গছডালো আকৌ কি দানা হয়নে নহয় গৰু দানা হয়নে নহয় আকৌ সৰু পোৱালিটো কি পচলা পাতখন কি পাতখন হয়নে নহয় খাদ্য অসমৰ প্লেটছ অফ আছাম হয়নে নহয় ওৱান অফ দ্য প্লেটছ অফ আছাম হয়নে নহয় অসমৰ কাঁহী হয়নে নহয় পাতখন হয়নে নহয় আৰে ভাই এটাও বস্তু পেলাই দিব নলগীয়া বস্তুটো হ'ল ভীমকল তাৰ পৰা এতিয়ালৈকে অসমীয়াই একো পইচা ইনকামেই কৰিব পৰা নাই খা ভীমকলটো বুলি এনেহে কওঁ হয়নে নহয় এতিয়ালৈকে কৰিব পৰা নাই মই 3 নম্বৰ কথাটো ক'লো গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী খুলিম মই অসমৰ চব মানুহকে চাকৰি দিম চব মতা মাইকী চবেই কাম পাব
যোনে যি কাম কৰিব পাৰে কাম নকৰিলে দুখীয়া হ'ব কাম কৰি খালে মানে কি এমাহত 30,000 টকা দৰমহা পাব হ'বনে তেতিয়া চবেই নিজৰ ঘৰটো পকা কৰিব পাৰিব নিজৰ ঘৰত এখন 4চকীয়া গাড়ী ল'ব পাৰিব তেতিয়া মাক আৰু দেউতাকৰ বেমাৰ হ'লে নিজৰ গাড়ীখনত ডাক্তৰৰ ঘৰলৈ লৈ যাব পাৰিব নিজৰ ল'ৰা ছোৱালীবিলাকক দিল্লীত পঢ়াব পাৰে আৰু মাক দেউতাকৰ বেছি ডাঙৰ বেমাৰ হ'লে একদম দিল্লীৰ এইমছ বা এপ'লত চিকিৎসা কৰিব পাৰে সেইটো লাগে নে নালাগে লাগে নে নালাগে সদায় খং উঠি থাকে মোৰ এই অসমীয়া মানুহবিলাকে খালি আকৌ এবাৰ মোদী চৰকাৰ কাম নাই বন নাই এই 2 নম্বৰীকেইটা আহিছে সিহঁতক আকৌ বাৰম্বাৰ চৰকাৰ পাতি থাকে নেকি এইকেইটাই অকল হিন্দু মুছলমান চিনি পায় মানুহৰ কাৰণে একো চিনি নাপায় হয়নে নহয় আৰু কংগ্ৰেছটো যে আৰু 65 বছৰ শাসন কৰিলে একোৱেই নাপালোঁ আৰু একোৱেই নাপালোঁ হয়নে নহয় একোৱেই নাপালোঁ সেইকাৰণে নতুন দল লাগিব যি ৰাইজক বুজি পায় ৰাইজৰ কষ্ট বুজি পায় ৰাইজৰ কাৰণে কাম কৰিব মই সেইকাৰণে সদায় কৈ থাকোঁ বোলো ভোট তাক দিব লাগে যাক সুধিব লাগে ঐ তই পথাৰত আমাক কেইদিনৰ ভিতৰত পানী দিবি কওক পথাৰত যদি সদায় পানী দিব পাৰ তেতিয়াহ'লে ভোট দিম নহ'লে ইয়াৰ পৰা পলা হয়নে নহয় আৰু চবকে ক'ব লাগিব যে আমাৰ গাঁৱৰ চব ল'ৰাক তই চাকৰি দিব লাগিব চব ছোৱালীক তই চাকৰি দিব লাগিব যদি পাৰ তেতিয়াহ'লে ভোট ল নহ'লে ইয়াৰ পৰা পলা মই 3টা কথা ক'লোঁ পথাৰত পানী সকলো সময়তে খেতি 2 নম্বৰ বস্তুৰ দাম পাব 3 নম্বৰ চাকৰি পাব 4 নম্বৰ মোৰ আৰু এটা ডাঙৰ সপোন আছে এই অসমীয়া মানুহবিলাক চব কথাতে নন প্ৰফেচনেল বুজি পাইছে নাই নন প্ৰফেচনেল মানে খেতিত কেনেকৈ নন প্ৰফেচনেল চাব দেই আমাৰ খেতিটো কেনেকৈ জানে ঘৰৰ কাষতে পিৰালি পালেং এজোপা 2জোপা অমিতা এজোপা কোমোৰা যেনে তেনে কেঁচা মেচেমকৈ বগাইছে আৰু হয়নে নহয় ইমানকণ ধনিয়া ইমানকণ পালেং ইমানকণ লাই শাক ইমানেই আমাৰ বৰা খেতি আৰু এইটো খেতি কৰি মানুহে পইচা ক'ত পাব খেতি কৰিব লাগিব বজাৰৰ কাৰণে যিটো ঠাইত যিটো বস্তু হয় বোলে ইয়াত নেমু হয় নেমু লগোৱা আৰু যেতিয়া আপোনালোকে নেমু লগাব নহয় মই ইয়াত ক'ল্ড ড্ৰিংকছৰ একদম ফেক্টৰী খুলি দিয়ে নেমুৰ পৰা আচাৰ বনোৱা ফেক্টৰী খুলি দিয়ে বুজিছেনে নাই আৰু আপোনালোকে যদি ইয়াত জহা ধান কৰে নহয় মই আমেৰিকালৈ পেকেট কৰি পঠিয়াব পৰা ইয়াত ইণ্ডাষ্ট্ৰি খুলি দিম আপোনালোকে পেকেট ধান আনিলে ধান খেতিয়কৰ পৰা কিনিলে ইয়াত ধান ধুনীয়া মেচিন লগাই দিম সেই মেচিনত আপোনালোকে ধান ধুনীয়াকৈ একদম আজিকালি একদম নতুন ডিজাইনৰ মেচিন আহিলে একদম জোঙাকৈ ধানটো উলিয়াই দিব সেই ধানত একদম হেৰি কৰিম মিলত হেৰি কৰিম তাৰপিছত পেকেজিং কৰাম আপোনালোকৰ হতুৱাই আপোনালোকে সেইটো কাম কৰি দিয়াৰ কাৰণে মাহেকত এদিনত 1000 টকা দৰমহা পাব মাহেকত 30,000 টকা দৰমহা পাব আৰু সেই ধান মই আমেৰিকা লণ্ডন এইবিলাকলৈ পঠিয়াই আপোনালোকৰ কাৰণে আৰু যদি লাভ হয় তাৰ পৰা আকৌ পইচা দিম ভাল হ'বনে বেয়া হ'ব মই একদম সপোন দেখি আছোঁ দেই পাওঁনে নোৱাৰোঁ নাজানো অসমীয়া মানুহ টেঙৰ আছে নহয় অকল খালি আৰু অৰুণোদয় দিয়ক অৰুণোদয় নাই অৰুণোদয়ৰ পৰা এনেকৈ খাব পাৰিব পাইছে নাই অৰুণোদয় ইয়াত থকা কিমানে অৰুণোদয় পাইছে ইয়াত থকা অৰুণোদয় কিমানে পাইছেনে নাই এই মৰিলেই নেকি মানুহবিলাক নেমাতেচোন অৰুণোদয় পাইছেনে নাই এজন দুজনে পাইছে ন বেছিভাগেই পোৱা নাই হিমন্তই বৰ ডাঙৰ কাম কৰিলেও অৰুণোদয় দিছে আমাক হয়নে অৰুণোদয়টো এতিয়া লৈ থাকক কিন্তু এটা কথা আকৌ দেই মই যেতিয়ালৈকে আপোনালোকক চাকৰি দিব নোৱাৰিম চৰকাৰলৈ গ'লে তেতিয়ালৈকে আকৌ মই অৰুণোদয়টো দি থাকিম কিন্তু অৰুণোদয়টো মই 1250 টকা নিদিওঁ মই 5,000 টকাকৈ দিম আৰু এজনী দুজনী মহিলাক মই গাঁৱৰ চব মহিলাকে দি দিম অৰুণোদয়টো ভাল হ'বনে বেয়া হ'ব কিন্তু তাৰপিছত যেতিয়া ইনকাম কৰিব পৰা হ'ব মাহেকত যেতিয়া 30,000 40,000 ইনকাম হ'ব তাৰপিছত আৰু অৰুণোদয়টো তেতিয়া বন্ধ কৰি দিব যেতিয়ালৈকে নোৱাৰিব তেতিয়ালৈকে চলাই থাকিম দেই কিন্তু মই 5 বছৰৰ ভিতৰত চব মানুহক ধনী কৰিয়ে দিম চিয়'ৰ মই বেছি দীঘলীয়াকৈ নকওঁ বুলি কৈ ক'লোঁ বাৰু আমনি লাগিছে নেকি
অনবৰতে অৰুণোদয় শুনি থকা, অনবৰতে লাখপতি বাইদেউ শুনি থকা, অনবৰতে সূতা কম্বল শুনি থকা, এই কাণখনে এইবিলাক কথা শুনিবলৈ বেয়া পায় নেকি ন? হা অসমত খালি হিমন্ত বিশ্ব শৰ্মাই এইবাৰ যেতিয়া আমি 3টা গগৈ লগ হ'ম বুলি গম পাইছে নে নাই? গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ এইকেইটাই লগ হ'ব বুলি গম পাইছে। হিমন্ত ভয় খাইছে যে এইকেইদিন অকল হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান কৰি আছে, দেখিছেনে না? হেই মিয়াই অসমখন খালে, মিয়াই অসমখন খালে। যদি অসমখন খালে সিহঁতক তই খাই নেপেলাও কেলে? হয়নে নহয়? যদি বিদেশী আছে সিহঁতক ধৰি বান্ধি ট্ৰাকত তোল, তোৰ লগত ময়ে হেণ্ডিমেন হৈ যাম, ব'ল বাংলাদেশত এৰি থৈ আহোঁ। হয়নে নহয়? বিদেশী থাকিলে এৰি থৈ আহিবগৈ লাগে নে নালাগে? সেইটো নকৰি এনেই চব মানুহৰ ঘৰ ভাঙি মানুহবিলাকক দুখীয়া কৰি আকৌ যদি অসমতে থাকে, সেইটো দুখীয়া মানুহ এটাহে জন্ম দিলে আৰু লাভ কি হ'ল? হয়নে নহয়? বুজি পাইছেনে নাই কথাটো? বুজি পাইছেনে নাই? এই ইলেকশ্যনৰ আগলৈকে হিমন্তই ভয় খাই এতিয়া হিন্দু মুছলমান কৰি থাকিব। জানিছে যে অখিল গগৈ যিকেইটা বাঁহ দিব নহয়, সেই বাঁহকেইটা সি মানে সহ্য কৰিব নোৱাৰে। মইতো একদম হালোৱা মানুহ না, আমি হালোৱা চাই কেনেকৈ চলাব লাগে জানোনে নাই? জানোনে নাই? জানোনে নাই? সেইকাৰণে ভয় খাই হিমন্তই। সেইকাৰণে আমি যেতিয়া ফিল্ডলৈ আহি গৈছোঁ, এতিয়া কৈছে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই দিওঁ, বেলেগ কথা ক'বলৈ নিদিওঁ এটা। সেইকাৰণে এইবোৰ হিন্দু মুছলমান এইবোৰ চাই নাথাকিব। মানুহ হৈ থাকক, চব মানুহ হৈ থাকিব লাগিব, চব একেলগে থাকিব লাগিব। কৈবত্ৰ মানুহ, আহোম মানুহ, মিচিং মানুহ, ব্ৰাহ্মণ মানুহ, কলিতা মানুহ, দেউৰী মানুহ, চব জাতিৰ মানুহ আমি একেলগে থাকিম। হয়নে নহয়? হিন্দু মুছলমান আমি একলগ থাকিম। মই আশা কৰিম যে এইবাৰ নাওবৈচা সমষ্টিটো সঁচাকৈ আমাক দিবনে নিদিয়ে কওক? মৰিলে মানুহবিলাকে নেমাতে। মই সঁচাকৈ সুধিছোঁ, নাওবৈচা সমষ্টিটো মোৰ ভাই ডাক্তৰ হৰিকান্ত দাসক এইবাৰ MLA জিকাব লাগে, জিকাবনে নিজিকাই কওক? ইয়াত কিমান মানুহে সঁচাকৈ ভোট দিব আমাক কওকচোন? কিমানে দিব? কিছুমানে নিদিয়ে, 100টাৰ ভিতৰত 20টাই নিদিয়ে ইয়াত থকাও। কিমানে দিব? হাত ডাঙৰ, সঁচাকৈ কৈছ? দিব দেই, এইবাৰহে ভাল লাগিছে মনটো। তই আকৌ পিছত নথকিবি আকৌ মানুহবিলাক, বুজিছা নাই? মই MLA কৈছোঁ, মোৰ হাতত 1 টকা এটা থাকিলেও মই সমষ্টিৰ মানুহক দি দিওঁ। মই 1 টকা এটা থাকিলেও সমষ্টিৰ মানুহক দি দিওঁ। মই পৃথিৱীক কেতিয়াও নথকোঁ। আৰু মই MLA হৈ ক'তো 1 টুকুৰাও মাটি কিনাম, এখনো গাড়ী লোৱা নাই। মই আগতে যি আছিলোঁ তেনেকৈয়ে আছোঁ। আগতে চেণ্ডেল পিন্ধি আছিলোঁ, এতিয়াও চেণ্ডেল পিন্ধি থাকোঁ। দেখিছে নাই? এতিয়া হিমন্তহঁতে কয় বোলে এই অখিলটো বৰ চালাক আছে, তাৰ ঢেৰ টকা আছে বোলে, সি গাড়ীত জোতা পিন্ধি থাকে, সি বাহিৰতহে চেণ্ডেল পিন্ধি আহে। মানে মোক কওকচোন, পাগলেহে গাড়ীত জোতা পিন্ধি থাকিব? গাড়ীততো মই অকলে থাকি মই জোতাযোৰ পিন্ধি কাক দেখুৱাম? হয়নে নহয়? গাড়ীত অকলে থাকি মই কাক জোতা পিন্ধি দেখুৱাম? হয়নে নহয়? গাড়ীত জোতা চোতা খুলি খাৱা ল'বলৈহে চাম। হয়নে নহয়? বাহিৰত ছোৱালী, ধুনীয়া ছোৱালী দেখিলেহে জোতা চোতা পিন্ধিম। হয়নে নহয়? হয়নে নহয়? সিহঁতি আকৌ মোক আকৌ উল্টাকৈ কয় বোলে এই অখিলটোৱে বোলে চেণ্ডেলযোৰ বাহিৰতে পিন্ধি দেখুৱায়, ভিতৰত বোলে সি জোতা পিন্ধি থাকে। আৰে ভাই, আমাক খেতি কৰা ভৰি। মই হিমন্ত বিশ্বক এদিন সুধিবলৈ মন আছে, তুমি বৰ অসমৰ কথা কৈ থাকা, তোমাৰ নখকেইটা চাওঁ, ভৰি নখকেইটা চাওঁ। ভৰি নখকেইটা যদি নখ চুকীয়া আছে তেতিয়াহ'লে অসমীয়া হয় তুমি। হয়নে নহয়? এই কাম কৰি খোৱা প্ৰত্যেকটো অসমৰে ভৰি নখ চুকীয়া আছেনে নাই? আৰু ওপৰত খোৱাকেইটাৰ নখ চুকীয়া চকচুকীয়া নাই, চিকচিকীয়া হৈ আছে, চিকচিকীয়া। হয়নে নহয়? মোক কেতিয়াবা কয় বোলে তই ইমান জধলাকৈ থাক। মই বোলো অসমৰ 99% মানুহ জধলা, মই ইমান ধুনীয়াটো কৈ থাকিলে কি লাভ হ'ব? হয়নে নহয়? ইমান ধুনীয়াটো কৈ থাকিলে কি হ'ব? তহঁতিয়ে ধুনীয়া হৈ থাক, মই জধলাই হৈ থাকিম যা। হয়নে নহয়? মই সেইকাৰণে চাওঁ, মই মানুহটো কামৰ মানুহ হয়নে নহয় সদায় চাওঁ। কি জানে নাই? মই মানুহটো দেখিলে লাহেকৈ ভৰিটো চাওঁ, বোলো ইয়াৰ নখকেইটাত নখচুকীয়া হৈছে নে নাই? যাৰ নখ চুকীয়া নাই আমাৰ চাই লওক, আপোনালোকে নিজে চাই লওক।
যাৰ নখ চুকীয়া নাই সি কোনোদিন খেতি কৰা নাই, আৰু সি যি খেতি কৰা নাই সি কেতিয়াও দুখীয়া মানুহৰ দুখ কেতিয়াও বুজি নাপায়। হয়নে নহয়? হয়নে নহয়? তাৰ পেটটোহে ডাঙৰ হ'ব, মনটো সৰু হ'ব। হয়নে নহয়? আমি ভাই একদম দুখীয়া মানুহৰ দুখ বুজি পোৱা মানুহ, যাৰ কষ্টত আছে। মোক সেইদিনা খুব গালি দিছে। কেলে? এই ধুবুৰীলৈ গৈছিলোঁ। ধুবুৰীত মানে বহুত মানুহৰ ঘৰ ভাঙি দিলে। সেইবিলাক দেশী মুছলমান বুলি কয়। দেশী মুছলমান মানে এই হিমন্ত বিশ্বই আকৌ সিহঁতক খিলঞ্জীয়া বুলি চাৰ্টিফিকেট দিছে। সেই মানুহবিলাকৰ ঘৰ ভাঙিলে মই গৈছিলোঁ, মুছলমান মানুহ দুজনী মানে মোৰ গাতে এনেকৈ সাৱটি ধৰিলে, কান্দিছে। মই সাৱটি ধৰিলোঁ, একদম চাৰিওফালে হুলস্থুল লগালে। অখিলে মিয়ানি সাৱটি ধৰিছে, একদম হুলস্থুল লগাই দিলে। মই বোলো দেই তহঁতি হুলস্থুল লগাই থকা, যা ভোট নিদিবি। হয়নে নহয়? মই বিপদৰ সময়ত মানুহক মৰম কৰিব লাগেনে নাই? আপোনাৰ ঘৰটো কাইলৈ কৈবত্ৰ মানুহৰ ঘৰ, SC মানুহৰ ঘৰ, যদি আপোনাৰ ঘৰটো হিমন্ত চৰকাৰে ভাঙি দিয়ে, মই আপোনালোকৰ ঘৰলৈ আহিলে এই ই কৈবত্ৰ মানুহক সাৱটি ধৰিছে বুলি ক'লে হ'ব নেকি? হয়নে নহয়? আজিকালি মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই আমাৰ ওচৰৰ গোসাঁই মানুহ ঘৰত যেতিয়া ভাত খাবলৈ যাওঁ, আহিব সময়ত মোক কাঁহীখন ধুই আহিবলৈ দিয়ে। মনত আছে এতিয়াও। একদম LP স্কুলত পঢ়োঁতে গোসাঁই মানুহ ঘৰত মোক ভাত খাবলৈ দিয়ে। সিহঁতৰ ঘৰ ল'ৰাটো ক্লাছৰ গেন্দৌ হয়, গেন্দৌ মানে একদম তলত, মই 1 নম্বৰ হওঁ। কিন্তু মই সিহঁতৰ ঘৰলৈ গ'লে মোক আকৌ কাঁহীখন ধুই আহিবলৈ দিয়ে। হয়নে নহয়? মনটো বেয়া লাগে নাই? বেয়া লাগে নে নালাগে? আজি যদি কৈবত্ৰ মানুহজন, আজি যদি মিচিং মানুহজন, ট্ৰাইবেল মানুহজন, কৈবত্ৰ মানুহজনক যদি আমি সাৱটি নধৰোঁ, আহোম আৰু কৈবত্ৰ, আহোম আৰু মিচিং, আহোম আৰু গৰীয়া, আহোম আৰু মৰিয়া চব যদি মিলি নাথাকোঁ, তেতিয়াহ'লে হ'ব নেকি? আমাৰ মন বহল ভাই, আমাৰ মন বহল। আমি চব জাতিৰ লগত আছোঁ, চব জাতিৰ লগত। আজি কওকচোন হিমন্ত বিশ্ব শৰ্মাই যে কৈবত্ৰ মানুহক মই অসমৰ চব নদীবিলাক দি দিম, কওকচোন চাওঁ। মই কম, মোক কোনোবাই বেয়া পালেও কম যে অসমত মাছ মৰা জাতিটোৰ নাম কৈবত্ৰ, আৰু কৈবত্ৰ জাতিটোৰ হাতৰ পৰা কেতিয়াও মাছৰ অধিকাৰ কাঢ়ি আনিব নালাগে। হয়নে নহয়? কোনোবাই বেয়া পাই যদি পাব, পালে কোনোবাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাই মুছলমান মানুহবিলাকক কৈ আছে যে তহঁতে গৰু খাব নোৱাৰিলে। ঠিক আছে বাৰু, গৰু নাখাব, কিন্তু মিচিং মানুহটোৱে যে গৰু বিক্ৰী কৰিব, গৰু যদি নাখায় বুঢ়া গৰুটো কলৈ যাব? মোক আপোনালোকে নিজে কওকচোন। ঐ হিমন্ত, সি বুজি নাপায় নহয়, সি চুৰ কৰি পইচা খাইছে। আমাৰ মিচিং মানুহটোৱে আকৌ গৰু পুহি চহৰখন চলাইছে। হয়নে নহয়? মিচিং মানুহে জানে, হয়নে নহয়? মিচিং মানুহ আছেনে নাই ইয়াত? বহুত মিচিং মানুহ আছে। আনৰ ঘৰৰ পৰা গৰু আধি লয়, আধি। গৰু এটা পোৱালি এটা আনে, সেইটো ডাঙৰ কৰে, তাৰপিছত যদি পোৱালি দিয়ে, সেই পোৱালি 2টা দিলে, এটা মালিকৰ ঘৰত, এটা হয়নে নহয় যি পোহে সিহঁতৰ ঘৰত। হয়নে নহয়? এতিয়া গৰু পোহা মানুহ ঘৰে, মিচিং মানুহ ঘৰে গৰু দুহাল বিক্ৰী কৰি ডবুৰ পূজা পাতে নে নাপাতে? এতিয়া যদি হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত গৰু বিক্ৰী কৰিব নোৱাৰিব, যে মুছলমানক মাৰ দিবৰ কাৰণে গৰু বিক্ৰী কৰিব নোৱাৰিব বুলি ক'লে, মৰি গ'ল মিচিং মানুহ, মৰি গ'ল কৈবত্ৰ মানুহ, মৰি গ'ল আহোম মানুহ, মৰি গ'ল আমি গৰু পোহা অসমীয়া খেতিয়ক মানুহকেইটা। মৰিলো নে নাই? আইও এইখনে নামাতেও। মৰিলো নে নাই? অসমীয়া জাতি জীয়াই আছে নে নাই? মাতিব লাগে নে নাই? কথাটো বুজি পাইছে নে নাই? গতিকে মই হিমন্ত বিশ্ব শৰ্মাক সদায় এনেকৈ কওঁ। মোক কয় বোলে তোক NSA লগালোঁ, তোক NIA লগাইছোঁ, তোক বোলে জেলত ভৰাই থওঁ। মই হিমন্ত বিশ্ব শৰ্মাক কওঁ, মই ভাই জেলতো ঠিকে থাকিম, তই বাহিৰত থাকিও মোৰ নিচিনা শান্তি নাই তোৰ। হয়নে নহয়? আৰু মইতো যেতিয়া চৰকাৰ কৰিম, তেতিয়া তই অসমৰ আটাইতকৈ 2 নম্বৰী কামবিলাক চব কৰিছ। উত্তৰ কাছাৰ কেলেংকাৰী 1000 কোটি, সাৰদা কেলেংকাৰী কিমান হাজাৰ কোটি টকা ঠিক নাই। লুই বাজাৰ কেলেংকাৰী, APC কেলেংকাৰী, সববিলাকৰ মূল মানুহ হিমন্ত। মই আন্দোলন কৰাৰ কাৰণে জেলত দিছে 36 বাৰ, এতিয়ালৈকে 36 বাৰ।
কংগ্ৰেছে 20 বাৰ দিলে, বিজেপিয়ে 16 বাৰ। ইহঁতি 2 নম্বৰ কৰাৰ কাৰণে মই ইহঁতক চবকে 100 বাৰ জেল দিম। 100 বাৰ, হয়নে নহয়? ইহঁতি গোটেই ৰাইজৰ টকা খাই শেষ কৰি দিছে, হয়নে নহয়? গোটেই খাই শেষ কৰিছে নে নাই? ইহঁতি গম পোৱা নাই কোন মানুহৰ পাল্লাত পৰিছে। গম পোৱা নাই ইহঁতি। এতিয়ালৈকে 2 নম্বৰীকেইটা মিনিষ্টাৰ হৈ আছে কাৰণে যিদিনা সঁচা মানুহ আহি যাব সিহঁতি গম পাব, তেতিয়া গম পাব, বুজিছেনে নাই? মই বেছি দীঘলীয়া নকৰোঁ, কিন্তু মই যিকেইটা কথা ক'লোঁ এইকেইটা কথা যদি বুজি নাপায় আৰু তেতিয়াহ'লে উপায় নাই। বুজি পাইছেনে নাই? সঁচাকৈ বুজি পাইছেনে নাই? পাইছেনে নাই? বুজি পাইছেনে নাই? যদি পাইছে এইকেইটাই আচল কথা। অসমীয়া মানুহ ধনী হ'বলৈ 4টা কামৰ কথা ক'লোঁ। 1, পথাৰত সকলো সময়তে খেতি কৰা। 2, পথাৰত উৎপাদন কৰা বস্তুবিলাকৰ দাম লোৱা, আচল দাম, বেছি দাম, বজাৰত বেছি, খেতিয়কৰ কম, এইটো নহ'ব, হয়নে? 2, 3, গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি চব মানুহবিলাককে কাম দিয়া, কোনো নিবনুৱা নাথাকিব। 4 আৰু 5, 4 কি কৈছিলোঁ? 4 কৈছিলোঁ যে অসমৰ চব মানুহক প্ৰফেশ্যনেল কৰি তোলা হ'ব। প্ৰফেশ্যনেল কাম কৰি খোৱা যাতে। এই 9টা বজাত শুই উঠিব, গোটেই ল'ৰা ছোৱালীবিলাকক, আমাৰ মাইকী মানুহবিলাকে গোটেই কষ্ট কৰে, বাপেকবিলাকে কষ্ট কৰে, ল'ৰাকেইটাক মটৰচাইকেলকেইখন লৈ দিছে, জহনীকেইটাই 9টা বজালৈকে শুয়ে নুঠে, হয়নে নহয়? পথাৰলৈও নেযায় এইকেইটাই। একদম আজিকালি নোৱাৰি, তথাপি সিহঁতক চিটিকনি দিব লাগে। বুজিছে নাই? অকল মোবাইল চাই কিনো চাই থাকে একেটাকে। একেজনী ছোৱালীকে চাই থাকে নেকি জানো সিহঁতি? নে সদায় বেলেগ বেলেগ চাই থাকে সিহঁতি? নাই জানো। মই বেছি দীঘলীয়াকৈ ক'লোঁ, ধেমালি কৰি ক'লোঁ, কিন্তু আমনি পালে নেকি?